9 নম্বৰত কি কৈছে চোৱা, চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো 18, 24 আৰু 36ৰে বিভাজ্য। ইয়াতে এটা কথা মন কৰিবা, যেতিয়া ক'ব যে বহুকেইটা সংখ্যাৰে বিভাজ্য, তেতিয়া তোমালোকক এলচিএম উলিয়াব লাগিব। বহুকেইটা সংখ্যাৰে বিভাজ্য ক'লে কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। ইয়াতে চাৰিটা অংক বিশিষ্ট কৈছে, আৰু চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কি এইটো উলিয়াব দিছে, আৰু কৈছে যিটো 18, 24 আৰু 36ৰে বিভাজ্য। প্ৰথমতে দুটা অংক বিশিষ্ট কেনেকৈ উলিয়াবা এইটো বুজি লোৱা। মই যদি তোমালোকক কওঁ যে দুটা অংক বিশিষ্ট মানে দুইটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা, যিটো 2 আৰু 3ৰে বিভাজ্য, কেনেকৈ উলিয়াবা? এইটো মুখেৰে ওলোৱা যাব। চোৱা, একবাৰে ইজি এইটো। দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিমান জানা? 99। মই কৈছো কি এই মানে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা, যিটো 2 আৰু 3ৰে বিভাজ্য। 2ৰেও ভাগ যাব লাগিব, 3ৰেও ভাগ যাব লাগিব। চোৱা ইয়াতে 99ক যায় নেকি? 2 আৰু 3ৰে নাযায়। 99ৰ পিছত কিমান আহে? 98। 2ৰে যাব, 3ৰে যাব নেকি? এইটো 9 আৰু 8 কিমান হয়? 17 হয়। 17ক 3ৰে নাযায় মানে এইটোকো নাযাব। তাৰপিছত কিমান আহে? 97। 97ক যায় নে নাই? 2ৰেতো নাযায়, 3ৰে যায় নেকি? 9 আৰু 7 কিমান হৈ আছে? 16। 16ক 3ৰে নাযায় মানে এই সংখ্যাটোকো নাযাব। 97তকৈ সৰু কিমান আহে? 96। এইটো যাব লাগে। চোৱা, 2ৰে যায়, এইটো 3ৰেও যাব। 9 আৰু 6 কিমান হয়? 15 হয়। 15ক 3ৰে যায় মানে কি? 96কো 3ৰে হৰণ যাব। মই কেনেকৈ বুজি পালো? যিহেতু এইটো সৰু সংখ্যা, এইটো আমি ডাইৰেক্ট ধৰিব পাৰিছো। ইয়াতে চোৱা, 96ক 2 আৰু 3ৰে হৰণ যায়। ঠিক আছে, মই ইয়াতে কি কৈছো? 96ক 2 আৰু 3ৰে হৰণ যায়। ইয়াতকৈ বেছি কেইটা সংখ্যা আছে? 1, 2, 3টা আছে। এই বেছি সংখ্যাটোৱে উলিয়াব লাগে। ঠিক আছে, 3 বেছি আছে ইয়াতে। এইটো আমি যদি অংক আকাৰে লিখো, কেনেকৈ লিখিম? প্ৰথমতে যিটো সংখ্যাৰে বিভাজ্য ক'ব, সেই সংখ্যাটোৰ প্ৰথমতে আমি কি ল'ম? এলচিএম ল'ম, লসাগু ল'ম। কিমান হ'ব এইটো? 6 আহিব। হয়, 6 আহিছে। এই 6ৰে আমি কি কৰিম? দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিমান? 99। 99ক আমি ডিভাইড কৰিম। কিমান বাৰ যাব এইটো? এইটো কিমান বাৰ যাব? এবাৰ যাব। ডাইৰেক্ট এইটো 16 বাৰ যায়। ডাইৰেক্ট মই দিছোঁ। ঠিক আছে, 16। এইটো তোমালোকৰ কিমান হৈ যাব? 96। মাইনাছ কৰিলে কিমান আহিব? 3। মানে ইয়াৰ পৰা কি বুজি পালা? অংক আকাৰে কৰিলেও 3 আহিছে। আমি যদি মুখেৰে কৰোঁ, মানে মৌখিক আকাৰে কৰোঁ, তথাপি ইয়াতে চোৱা 3টা অংক কি হৈছে? বেছি হৈছে, এক্সট্ৰা। ইয়াতো চোৱা বাকী, মানে এই বাকী সংখ্যাটোৱে তোমালোকক উলিয়াব লাগে। মই কৰাই দিছোঁ, বুজি পাবা। চোৱা, মই অংকটো গোটেইখিনি সলভে কৰি দিছোঁ, তোমালোকে এতিয়া বুজা। মই অলপ আগতে কি ক'লো? কৈছিল যে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো 18, 24 আৰু 36ৰে বিভাজ্য। মই কি কৈছিলোঁ? যেতিয়া মানে বহুকেইটা সংখ্যা দিয়া থাকিব, ক'ব যে বহুকেইটা সংখ্যা যেতিয়া বিভাজ্যৰ কথা ক'ব, মানে বহুকেইটা সংখ্যাৰে হৰণ যাব লাগিব, প্ৰশ্নত এনেকুৱা ধৰণৰ ক'ব, তেতিয়া তোমালোকক এলচিএম অৰ্থাৎ লসাগু উলিয়াব লাগিব। ঠিক আছে, লসাগুটো কেনেকৈ উলিওৱা হৈছে মই বুজাই দিছোঁ, আৰু তাৰ পিছৰখিনি চোৱা তোমালোকে। সংখ্যা কি কি দিয়া আছিল? কৈছিল 18, 24 আৰু 36ৰ বিভাজ্য হ'ব লাগিব। 18ক আমি কি পালোঁ? 2, 9, 3, 3। তাৰপিছত 24, 2, 2, 2, 3। এইবিলাক বুজিয়ে পাওঁ তোমালোকে। 36ৰ আমি এইকেইটা পাইছোঁ। লসাগু কিমান পালোঁ? আটাইতকৈ সৰু সংখ্যা কি তোমালোকৰ? 2। ক'ত বেছি আছে? ইয়াতে আটাইতকৈ 2 বেছি আছে। মই ডাইৰেক্ট 2 কিউব লিখিছোঁ। 2ৰ পিছত ডাঙৰ সংখ্যা কিমান আছে? 3। 3 ক'ত বেছি আছে? ইয়াতে, মানে 3 স্কোয়াৰ। মানে 2 কিউব মানে কি তোমালোকৰ? এইটো 8 হৈ যাব। 3 স্কোয়াৰ মানে কি? 9। 72 হৈ যাব তোমালোকৰ লসাগু। আমাক কি কৈছিল? চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া চোৱা, তোমালোকে জানা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? 4 টাইম 9, মানে 9999, 4টা 9। এতিয়া চোৱা, চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা, যিটো 18, 24 আৰু 36 বিভাজ্য হ'ব লাগিব বুলি কৈছে। এনেকুৱা অংক দিলে তোমালোকে কেনেকৈ কৰিবা? প্ৰথমতে এলচিএম উলিয়াবা। ঠিক আছে, ইয়াতে এলচিএম ওলোৱা হৈছে। এলচিএম ওলোৱাৰ পিছত মানে যিমানটা অংক বিশিষ্ট ক'ব, সেই সংখ্যাটোক
তোমালোকে যিটো এলচিএম পাইছা লসাগু পাইছা সেই সংখ্যাটোৰে কি কৰি দিবা হৰণ কৰি দিবা চোৱা ইয়াতে হৰণ কৰিছো হৰণ বুজিয়ে পাবা হৰণ কৰি যিটো তোমালোকে বাকি পাবা বাকি তোমালোকৰ কিমান পাইছা ইয়াতে চোৱা 63 পাইছা যিটো বাকি পাইছা সেই অংক বিশিষ্ট ইয়াতে 4টা অংক বিশিষ্ট কৈছিল সেই 4টা অংক বিশিষ্টৰ পৰা তোমালোকে যিটো বাকি পাবা সেই বাকিটো বিয়োগ কৰি দিবা বিয়োগ কৰি দিয়াৰ পিছত যিটো সংখ্যা পাবা সেইটো হ'ব তোমালোকৰ কি মানে যিকেইটা সংখ্যা দিয়া থাকিব এই গোটেইকেইটাৰে বিভাজ্য হ'ব ঠিক আছে তোমালোকে এইবিলাক প্ৰমাণ কৰি চাব পাৰা যিটো আমি সংখ্যা পাইছো এইটো 18 ৰে ভাগ যাব 24 ৰে ভাগ যাব আৰু 36 ৰেও ভাগ যাব ঠিক আছে অলপ কমপ্লিকেটেড হয় তোমালোকে প্ৰেক্টিছ কৰিবা মই আকৌ এবাৰ কৈছো এনেকুৱা যদি অংক দিয়া থাকে দুটা অংক বিশিষ্ট বা তিনিটা অংক বিশিষ্ট বা 4টা অংক বিশিষ্ট যদি দিয়া থাকে আৰু কেইটামান সংখ্যা ক'ব যে এই সংখ্যাটোৰে বিভাজ্য এই সংখ্যা কেইটাৰে বিভাজ্য হ'বনে নাই এনেকুৱা যদি প্ৰশ্ন দিয়া থাকে প্ৰথমতে তোমালোকে কি কৰিবা লসাগু উলিয়াবা লসাগু উলিওৱাৰ পিছত কি কৰিবা যিটো লসাগু পাবা যিমান অংক বিশিষ্ট ক'ব সেই সংখ্যাটোক কি কৰিবা হৰণ কৰিবা হৰণ কৰাৰ পিছত যিটো বাকি পাবা যিমান অংক বিশিষ্ট কৈছিল ইয়াতে 4টা অংক বিশিষ্ট কৈছিল সেই বাকিটো তোমালোকে বিয়োগ কৰি দিবা বিয়োগ কৰি দিয়াৰ পিছত যিটো ৰেজাল্ট আহিব সেইটোৱে হ'ব তোমালোকৰ এনসাৰ বুজি পাইছা 9 নম্বৰ কমপ্লিট হল এইটো তোমালোকে উঠাই লোৱা